মোৰ লগৰজনী কাম থকাৰ বাবে ঢেকীয়াজুলিলৈ আহিলোঁ। তাই মোক লগ ধৰিছিলে। তেতিয়া ময়ো ক'লোঁ যে বৰ্ডাৰ 2 মুভিখন চাবলৈ মোৰ বহুত মন গৈ আছে, যদি চোৱা চাই আহিম বুলি। তেতিয়াই তাই ৰাতিয়ে মানে অনলাইন টিকেট কৰিলে। টিকেট কৰাৰ পিছতে আমি আহিলোঁ নক্ষত্ৰ চিনেমা হল ঢেকীয়াজুলি। দেখিছে জুবিন দাক কিমান ধুনীয়াকৈ জুবিন দাক দেখি মনটো ভাল লাগি গ'ল। কিন্তু ইফালে মানুহ একেবাৰে নাই। আমি দুজনীয়ে আহিছোঁ প্ৰথম, আৰু এনেকৈ ৰৈ আছোঁ আৰু মানুহ আহিব নেকি বুলি। সেই সময়তে আহিল ভূমিকম্প আহোঁতে দৌৰাদৌৰিকৈ সকলোৱে বাহিৰত গ'ল, আমি দুজনীও গ'লোঁ। তাৰপাছত অকণমান পিছতে মুভি ষ্টাৰ্ট হৈ গ'ল। এইফালে একদমেই মানুহ নাই, কেইজনমান মাত্ৰ, আমি দুজনী আৰু প্ৰায় 10-15জনমান হ'ব। আমাক প্ৰথমতে ক'লে যে মুভি আজি চোৱা নহ'ব, আপোনালোকৰ পইচাবোৰ অনলাইন ৰিফাণ্ড হৈ যাব, আৰু মুভি আজি মানে মানুহ কম বাবে আমাৰ লছ হৈ যাব, মুভিখন আজি চলোৱা নহ'ব সেনেকৈ বুলি ক'লেতো বহুত বেয়াও লাগিছিল সেইটো সময়ত। কিন্তু পিছত আকৌ চলাই দিলে। মুভিখন চাই বহুত বেছি ভাল লাগিল, একদম আৱেগিক হৈ পৰিলোঁ আমি। যিহেতু দেশভক্তিৰ মুভি, মই আগতে একদম হিন্দী মুভি হলত চোৱাই নাই, মই ইমান এটা ভাল নাপাওঁ মুভি চাই। কিন্তু এইখন দেশৰ মুভিৰ বাবে চাবলৈ আহিলোঁ, সকলোৱে চাব। সঁচাকৈ বহুত ভাল হৈছে মুভিখন, বহুত বেছি আৱেগিক হৈ পৰিছোঁ, পুৰা সঁচাকৈ চকুৰ পানী ওলাই গৈছে, বহুত বেছি ভাল লাগিল চাই।